ছয় জনগোষ্ঠী জনজাতিকৰণ আহোমসকলক, মটকসকলক, মৰাণসকলক, কোচসকলক, চুতীয়াসকলক, চাহ জনগোষ্ঠীক 100 দিনৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈছিল। এতিয়া টিভি টক শ্ব'ত 6 জনগোষ্ঠীৰ সম্পৰ্কত আলোচনা নহয়, কাৰণ 6 জনগোষ্ঠীৰ সম্পৰ্কত যদি আলোচনা হয় 6 জনগোষ্ঠী মানুহৰ খং উঠিব, বিজেপি ইলেকশ্যনত হাৰি থাকিব। সেইকাৰণে বসন্তত আছে ভৰিত ধৰা ফটোখন দিনটো ৰাতিটো দেখাই থাকে, দিনটো ৰাতিটো দেখাই থাকে। দুখ লাগে যে মঙলদৈৰ উচ্চ শিক্ষিত মানুহে যাক ভোট দিছিল, দুখ লাগে মঙলদৈৰ সংস্কৃতিবান মানুহে যাক ভোট দিছিল, দুখ লাগে মঙলদৈৰ মানুহে যাৰ কাণত এখন গামোচা দিছিল, সেইজন মানুহে কা পুৰুষৰ নিচিনাকৈ নিজতকৈ কম বয়সৰ এজন মানুহৰ ভৰিত যি হস্তাংগ প্ৰণিপাত কৰিছে, এয়া মঙলদৈৰ মানুহৰ কাৰণে আত্মসন্মানৰ স্বাভিমানৰ প্ৰশ্ন। আমি বহুত আত্মসমৰ্পণকাৰী দেখিছো, বহুত পলায়নবাদী দেখিছো, কিন্তু এনেকৈ ৰাজহাড় বেকা কৰি ইমান শিক্ষিত মানুহৰ পৰা গামোচা লোৱা, ইমান সাংস্কৃতিবান মানুহৰ পৰা গামোচা লোৱা এজন মানুহ, অসমৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, আমি ৰাজহাড় বেকা হোৱা দেখিছো, কিন্তু ইমান ৰাজহাড় বেকা হোৱা আমি আজিলৈকে দেখা নাই। এই কথা ৰাইজ চিন্তা কৰিব। আমি গাখীৰ খুৱাই পেলাই সাপ পুহি ৰাখিছিলোঁ, আমি গাখীৰ খুৱাই আমি সাপ পুহি থৈছিলোঁ, আৰু আমাৰ জুলুঙাৰ পৰা এতিয়া সাপ ওলাই গ'ল, আমি নিষ্কণ্টক হ'লোঁ, আমি লোকসভা নিৰ্বাচন শক্তিশালীভাৱে আমি খেলিম। আৰু মই এই কথা নিশ্চিতভাৱে ক'ব পাৰোঁ, যদি মোৰ দলৰ কংগ্ৰেছ নেতাই যদি বুকুত হাত দি ভাবি লয় যে আমি জিকিম, মোৰ দলৰ যদি বুথ প্ৰেচিডেণ্টে বুকুত হাত দি শপত খাই লয় যে আমি জিকিম, মোৰ দলৰ যদি মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছে বুকুত হাত দি শপত খায় যে আমি জিকিম, এই দৰং ওদালগুৰিত কংগ্ৰেছক কোনেও পৰাজিত কৰিব নোৱাৰে। কংগ্ৰেছ জিকিব নে হাৰিব এই সিদ্ধান্ত টিভিত নহয়, কংগ্ৰেছ জিকিব নে হাৰিব এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই ল'ব নোৱাৰে। কংগ্ৰেছ জিকিব নে হাৰিব দৰং ওদালগুৰিৰ সচেতন মানুহে ল'ব। কংগ্ৰেছ জিকিব নে হাৰিব মূল্য বৃদ্ধিৰ যন্ত্ৰণাত ছটপটাই থকা অসমৰ মানুহে ল'ব। কংগ্ৰেছ জিকিব নে হাৰিব দৰিদ্ৰতাৰ বুকুত ককবকাই থকা দুখীয়া মানুহখিনিয়ে ল'ব। কংগ্ৰেছ জিকিব নে হাৰিব অল্ড পেঞ্চন বিচাৰি আন্দোলন কৰি থকা কৰ্মচাৰীয়ে ল'ব। আজি আশা কৰ্মীৰ ৰাজপথত, আজি অংগনবাদী কৰ্মীৰ ৰাজপথত, আজি গাঁওবুঢ়াৰ ৰাজপথত, আজি টেটৰ শিক্ষক ৰাজপথত, আজি টিউটৰসকল ৰাজপথত, আজি ভিডিপিসকল ৰাজপথত, আজি ডেইলি 38 জন কৃষকে আত্মহত্যা কৰিছে। 38 জন কৃষকে ডেইলি আত্মহত্যা কৰিছে দেশত। দিল্লীত কৃষকে গুলি খাই আছে, আৰু ইয়াত বিজেপিয়ে হেলিকপ্টাৰ লৈ পেলাই ইলেকশ্যন খেলিবলৈ দৌৰি আছে। ৰাইজ এই কথাবিলাকে ৰাইজে নেদেখাকে থকা নাই, ৰাইজে এই কথাবিলাক বুজি আছে। কিন্তু কংগ্ৰেছ দলৰ মানসিক শক্তি কিমান, কংগ্ৰেছ দলে ৰাইজৰ হৈ যুঁজিবৰ কাৰণে কিমান সংকল্পবদ্ধ, কংগ্ৰেছ দলৰ বিষয়ববীয়া নেতাসকলে নিজৰ ওপৰত কিমান বিশ্বাস আছে, কোনে কিমান কষ্ট কৰিম বুলি পৰিকল্পনা কৰিছে, কোনে কিমানজন মানুহৰ ঘৰত গৈ পেলাই ভোট ভিক্ষা কৰিব, BLA সকলে তেওঁলোকৰ দায়িত্ব পালন কৰিব নে নকৰে, মহিলা কংগ্ৰেছে ঘৰে ঘৰে যাব নে নাযায়, যুৱ কংগ্ৰেছে আমাৰ প্ৰাৰ্থীক আগত লৈ পেলাই যুদ্ধ ক্ষেত্ৰত নামিব নে নামানে, এই কথাবিলাকৰ ওপৰত ৰাইজে আহি থকা সময়ত সিদ্ধান্ত ল'ব। আৰু কংগ্ৰেছ আজি দুৰ্বল নহয়, মোদী ডাঙৰীয়াৰ বুকু কপি কৰিছে, আপোনালোকে চাই থাকক। আমি তেলেংগানাত 14খনৰ 18খন জিকিম, আপোনালোকে লিখি থওক। আমি কৰ্ণাটকত 26খন জিকিম, আপোনালোকে লিখি থওক। মই ভূপেন বৰাই কৈ থৈ গৈছোঁ, আমি মহাৰাষ্ট্ৰত শিৱসেনা আৰু NCPৰ লগত এলায়েন্স কৰিছোঁ, আমি বিহাৰত আমি RJDৰ লগত এলায়েন্স কৰিছোঁ, আমি উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ লগত এলায়েন্স কৰিছোঁ, পশ্চিমবংগত আমাৰ তৃণমূল কংগ্ৰেছৰ লগত কথা চলি আছে, আমি পাঞ্জাৱত
আৰু মই দিল্লীত আপৰ লগত এলায়েন্স কৰিছোঁ আমাক বিজেপিয়ে কেনেকৈ হেৰুৱাব আপোনালোকে কওক আমাক বিজেপিয়ে কেনেকৈ হেৰুৱাব কওক যোৱাবাৰ অসমত 19টা এছেম্বলি ছিট আমি অখিল গগৈ আৰু লুৰিণ গগৈ কাৰণে হাৰিছিলোঁ এইবাৰ অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণ গগৈ ডাঙৰীয়া আমাৰ লগত থাকিব উজনি অসমত যোৱা বিধানসভা নিৰ্বাচনত 19খন ছিটত আমি অখিল গগৈ আৰু লুৰিণ গগৈ কাৰণে হাৰিছোঁ সেই 19খন ছিটত অখিল গগৈ ডাঙৰীয়া লুৰিণ গগৈ ডাঙৰীয়া আমাৰ লগত থাকিব আজি AIDF কোন AIDFে কয় হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকে এই কথা মনত পেলাব যে যি বিজেপিয়ে জাত পাতৰ নামত ধৰ্মৰ নামত ভাষাৰ নামত এটা জাতিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাবলৈ ষড়যন্ত্ৰ কৰে যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী গ'লে পাকিস্তান বুলি কয় বৰপেটা গ'লে বাংলাদেশ বুলি কয় সেইজন মুখ্যমন্ত্ৰীৰ কথা মতে ৰাজ্যসভাত AIDFে বিজেপিক ভোট দিয়ে ৰাষ্ট্ৰপতি ইলেকশ্যনত AIDFে বিজেপিক ভোট দিয়ে এই কথা আমি সময় থাকোঁতে চিন্তা কৰিব লাগিব জাতিৰ নামত ধৰ্মৰ নামত যিসকল মানুহে ৰাজনীতি কৰিছে সেই মানুহে আমাৰ সমাজত অশান্তি